আসলে সেই সময়ত এনেকুৱা এজন ল'ৰা আছিল আজিৰ তাৰিখত আমি দুষ্ট ল'ৰা বুলি যিটো কওঁ এই দুষ্ট বুলি কওঁ কিন্তু সেই দুষ্টৰ মাজত তেওঁৰ কিছুমান মানে প্ৰতিভা আছিলে যদি দুষ্ট ল'ৰা বহুত থাকে আৰু সাধাৰণতে দুষ্টবিলাকৰ মাজতে কিছুমান সাংঘাতিক প্ৰতিভা থাকে যিবিলাক মানে কোনেও মানে চুব নোৱাৰে আচলতে সেইটো কথা আৰু আমাৰ যেতিয়া ক্লাছ 10ত আমি ক্লাছ 9-10ত পাইছিলোঁ আমি কমপ্লিট 2টা বছৰ সম্পূৰ্ণ পাইছিলোঁ সেই 2টা বছৰত কেনেকুৱা আছিল উৎপতীয়া মানে ভাল লগা আছিল আজি শুনিলে ভাল লাগে সেইবিলাক কথা সেই সময়ত মানে ক্লাছৰ পৰা যাই নদীৰ মাজেৰে পাৰ হৈ যোৱা তেতিয়াই অভিজ্ঞতা আছিল আৰু তেওঁৰ যে আমাৰ ওচৰতে ক্লাছ 10ৰ যিটো ৰুম আছিলে সেই ৰুমৰ পৰা মানে অলপমান কাষতে মানে নদী আমাৰ যে মটঙা নদীটো আছে সেই নদীত মানে সি জঁপিয়াইছিল তো সেইবিলাক দৃশ্য আমাৰ মনত পৰে পঢ়া-শুনাত কেনেকুৱা আছিল পঢ়া-শুনাত ভালেই আছিল পঢ়া-শুনাত খুব ধুনীয়া আছিল আৰু তাৰ মই আজিও যদি যেতিয়া মাইক্ৰফোনটো হাতত লয় মই মাইক্ৰফোনটো নাচাওঁ মই তাৰ আঙুলিকেইটা চাওঁ আচলতে আঙুলিকেইটা কিয় চাওঁ সেই আঙুলিকেইটা দি আমাৰ লগত একেবাৰে লগাৰিথিমৰ অংক AP সিৰিজ বা GP সিৰিজৰ অংকবিলাক কৰিছিল বৰ সেই কথাটো মোৰ আজিও মনত পৰে মানে আজিতো আমাৰ এতিয়া ক'ব মানে আচলতে অসমৰ এটা অপূৰণীয় ক্ষতি যিটো এটা নিৰ্ভীক কণ্ঠ অসমত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পিছতে সেই নিৰ্ভীক কণ্ঠ আজি আমাৰ মাজৰ পৰাই গুচি গ'ল আচলতে হয় আমি বৰ দুখিত সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি ব্যাথিত হৈছোঁ আৰু আমি আচলতে এইমাত্ৰ আমাৰ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডাঙৰীয়াই কৈছে যে সঁচাকৈয়ে আমি অলপ তামোলপুৰৰ বাকী ৰাইজে অলপ বেছিকৈ দুখ পাইছোঁ কাৰণ কিয় এজন উজ্জ্বল নক্ষত্ৰ যাক লৈ আমি গৌৰৱ কৰিব পাৰিছিলোঁ এসময়ত আমি এইখন বিদ্যালয়ত অধ্যয়নৰ লগতে তামোলপুৰৰ যিটো সাংস্কৃতিক দিশ সেই সাংস্কৃতিক দিশটোক মানে জুবিন গাৰ্গৰ বহুতো অৰিহণা আছিল সেই সময়ত আমাৰ এই অঞ্চলৰে একজন সাংস্কৃতিক কৰ্মী আছিল তেখেত প্ৰয়াত বলদেৱ দাস ডাঙৰীয়া আৰু বলদেৱ দা আমি দাদা বুলিয়ে মাতিছিলোঁ জুবিনেও দাদা বুলিয়ে মাতিছিল বলদেৱ দাই কি কৰিছিল আমাৰ এই স্কুলখনত বাৰ্ষিক অধিৱেশন বা নৱাগত আদৰণি সভাত তেখেতে নিজে গীত লিখিছিল কম্প'জ কৰিছিল আৰু সুন্দৰকৈ আমাক গোৱাইছিল আৰু তেতিয়া তাৰমানে মই সেই সময়ত মোৰ আৰু গৌৰৱেৰে মই কওঁ সেই সময়ত মই সাংস্কৃতিক সম্পাদক আছিলোঁ এই বিদ্যালয়খনৰ তেতিয়া মানে আমি কি কৰিছিলোঁ আজিৰ নিচিনা চাহ খোৱাৰ কাৰণে কোনো ডিছপ'জেবল গ্লাছ নাছিল আমি আইনাৰ গ্লাছতে চাহ খাই ধুব লাগিছিল আৰু আমাৰ কাৰণে সেইটো একো ডাঙৰ কথা নাছিল আমি নিজে সতীৰ্থবিলাকৰ গ্লাছ ধুই পুনৰ চাহ খাবলৈ দিছিলোঁ আৰু সেই সময়ত জুবিনৰ ভনীয়াকো আমাৰ ইয়াত পঢ়িছিল তাইৰ নাম আছিল জংকী কিন্তু জুবিনে সেই সময়ত গীত গোৱা নাছিল জুবিনে তবলা বজাইছিল আৰু আমাৰ মটঙাত এজন আছিল মোৰ বন্ধু এজন আছিল তেওঁ এতিয়া মানে ব্যৱসায় সূত্ৰে গুৱাহাটীত থাকে সি ঢোলক বজাইছিল আৰু বলদেৱ দাই নিজে হাৰমনি বজাইছিল কি হৈছিল তাৰমানে এই তবলা আমাৰ জানেই স্কুলৰ তবলা ইমান উচ্চমানৰ নাছিল জুবিনৰ ঘৰলৈ যাওঁ মই আৰু তেতিয়া আমাৰ পৰিবহণ আজিৰ নিচিনা গাড়ী বা বাইক নাছিল তাৰ এখন চাইকেল আছিল মই তবলা ৰিক্সাতকৈ তাৰ ঘৰলৈ আনিবলৈ যাওঁ আৰু ঘৰৰ মানুহবিলাকৰ লগত মোৰ চিনাকি হৈছিল জুবিনৰ এটা কথা আছিল কি সি অনবৰত এটা মাউথ অৰ্গেন লগত লৈ আছিল আৰু এটা পেঞ্চিল কীবৰ্ড লগত লৈ ফুৰিছিল আমি এইফালে নদীৰ আমাৰ যিটো ক্লাছ 10ৰ ৰুম আছিল 9-10ৰ নদীৰ ফালে আছিল নদীৰ ওচৰতে আৰু তাতে আমি গানৰ ৰিহাৰ্চেলো নদীৰ পাৰতে কৰিছিলোঁ তাত তাৰমানে মোৰ মনত পৰে সি নদীৰ পাৰত সুন্দৰ সুন্দৰ মাউথ অৰ্গেনত মানে তাত উঠাইছিল মিউজিক উঠাইছিল আৰু সেই সময়ৰ পৰা সি স্পষ্টবাদী আছিল গীত কিন্তু এবাৰ গাইছিল মোৰ মটঙাপাৰ মিলিত জনসংঘই এটা কিবা আয়োজন কৰিছিল তাত এবাৰ সি গীত গাইছিল কিন্তু তেতিয়া সি তেনেকৈ গীতত জনপ্ৰিয় হোৱা নাছিল তবলা কিন্তু খুব ভাল বজাইছিল আৰু সি মোক কৈছিল যে ঢেকীয়াজুলিত আছিল ইয়াৰ চাকৰি সূত্ৰে দেউতাকে তাতে ঢেকীয়াজুলিত কোনোবা বঙালী পণ্ডিতৰ ওচৰত সি তবলা শিকিছিল মোক সেই কথাটো কিন্তু সি কৈছিল এদিন তাৰপিছত তাৰমানে আমি পৰৱৰ্তী সময়ত ইয়াত একাংকিকা নাট প্ৰতিযোগিতা হয় হাই ছেকেণ্ডাৰীত তেতিয়া আমি একাংকী বসন্ত ভট্টাচাৰ্য ডাঙৰীয়াৰ প্ৰহৰ নামৰ এখন নাটক কৰিছিলোঁ তাত জুবিনে মিউজিক দিছিল সেই কীবৰ্ড বজাই সি মিউজিক দিছিল আৰু জুবিন আমাৰ বেটছটোৰ 88ৰ যিটো আমি মেট্ৰিকৰ বেটছ সি তাত ছেকেণ্ড বয় আছিল ফাৰ্ষ্ট বয় আছিল ৰজনী ৰাজবংশী তেওঁ প্ৰয়াত গতিকে ৰজনী ৰাজবংশী আছিল জয়ন্ত কাকতি আছিল আমি এইকেইটা এনেকৈ আছিলোঁ নাটক কৰিছিলোঁ আৰু গতিকে সি সেনেকৈ লগাইছিল তাৰ পিছৰ সময়ত অৱশ্যে আমি 88 চনত যেতিয়া আমি মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত আমি অলপ বিচ্ছিন্ন হৈ পৰোঁ তেওঁৰ দেউতাকক গুচি যায় সিহঁতক গুচি যায় ইয়াৰ পৰা পুনৰ বি বৰুৱা কলেজত সি পঢ়িবলৈ লয় পিছত 2004 চনত কিন্তু ইয়াত পুনৰ আহিছিল যেতিয়া আমাৰ সোণালী জয়ন্তী হয় তেতিয়া 40,000 মানুহৰ সন্মুখত দৰ্শকৰ সন্মুখত তাক মেট্ৰিকৰ চাৰ্টিফিকেটখন আমাৰ সেই সময়ৰ প্ৰয়াত অধ্যক্ষ শ্ৰীযুত অনিল দাস ছাৰে তেখেতৰ জুবিনক সেই চাৰ্টিফিকেটখন দিছিল মোৰ মনত আছে আৰু আমাৰ লোকশিল্পী আপোনালোকে জানেই টকাৰী গীতৰ লোকশিল্পী খগেন গগৈ সেইদিনা আছিল লগত সেইদিনা মই খগেন গগৈ আৰু ৰাণা কলিতা নামৰ এজন মানুহ গণেশগুৰিৰ ব্যৱসায় সূত্ৰে গণেশগুৰিত থাকে তেখেতৰ এখন ৰঙা স্কৰ্পিঅ' গাড়ীত উঠি গোটেই সমগ্ৰ তামোলপুৰ ঘূৰি ফুৰিছিলোঁ সি কৈছিল আৰু ক'ত ক'ত দেখুৱাব লাগে দেখুৱাই লৈ ফুৰিছিলোঁ আৰু ৰজনী ৰাজবংশীৰ ঘৰলৈও গৈছিলোঁ
আৰু আমি হৰেশ্বৰ মই মোৰ একেলগে আমি বন্ধু হৰেশ্বৰ মই তেওঁ আমি কেইজনমান একদম বেৰি ধৰি আছিলোঁ বহুত ল'ৰা ছোৱালী অনুৰাগী বহুত চবেই জানে গতিকে তাক আমি চাৰ দৰে ৰাখিছোঁ যেতিয়া বিদায় মুহূৰ্তটো ইমান বেয়া আছিল ৰাতিপুৱা প্ৰায় শেষ হৈ গ'ল পুৱা হৈ গ'ল তেতিয়া ৰাতিপুৱা সি যেতিয়া যাব সি হাতৰ পৰা এৰি নিদিয়ে মোৰ এতিয়াও মনত আছে মানে টাইটানিকৰ দৃশ্য নিচিনা হাতখন টানি টানি লৈ গৈছিল বহুত দূৰলৈকে আৰু লগৰবিলাকক কৈছিল এইবিলাক দেখিছানে এইবিলাক মোৰ সৈনিক আছিল লগৰ যিবিলাক বাদ্যযন্ত্ৰীৰ লগত আছিল সেই ৰাজ বৰুৱা যিজন তবলা বজায় তেওঁৰ লগত তেওঁ আছিল এইকেইটা দেখিছানে এইকেইটা জুবিনদাৰ বন্ধু হয় এনেকৈ কৈছিল গতিকে সেই কথাটোৱে আমাক বহুত দিনলৈকে আপ্লুত কৰি ৰাখিছিল গৰ্বিত কৰি ৰাখিছিল এতিয়াও মোৰ যিবিলাক সতীৰ্থ আছে বা আলহী ৰিলেটিভ আছে তেওঁলোকেও কয় বা এনেকৈ জানিব বিচাৰে গতিকে সেই কথাটোৱে আমাক আহ্লাদিত কৰে আজিৰ তাৰিখত ক'বলৈ ভাষাই নাই আজিৰ তাৰিখ এইবিলাক সোঁৱৰণ কৰিছোঁ কিয় অলপ মনটো পাতল কৰিছোঁ আৰু কি ক'ম আৰু এই মুহূৰ্তত ক'বলৈ ভাষাই নাই যিটোৱে নেকি সমগ্ৰ আমাৰ অসমটো বাদ দিয়ক সমগ্ৰ উত্তৰ ভাৰতৰ কাৰণে এটা গৌৰৱ গতিকে আমি মৰ্মাহত হৈছোঁ আৰু এটা প্ৰতিবাদী স্পষ্ট কণ্ঠ আছিল সেইটো চবেই জানে যে তেওঁৰ কণ্ঠত যি নিগৰিছিল তাত কোনো লুকাই থকা নাছিল স্পষ্টকৈ নিৰ্ভীকভাৱে গীত গাবলৈ ক'ব পাৰিছিল মানুহ ক'ব পাৰিছিল আৰু সকলো প্ৰজন্মৰ লোককে মানে যুৱ প্ৰজন্মৰ হাতথ্ৰ বুলি কোৱা হয় যদিও আমি আজি কেইদিনমান আগতে দেখিছোঁ কমলপুৰত এজন বৃদ্ধই ডিঙিৰ গামোচাখন দিছিল গতিকে তেনেকুৱা এজন ব্যক্তিৰ মানে প্ৰয়াণত মহাপ্ৰয়াণত সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু আমাক যি আহ্লাদিত কৰি ৰাখিছিল আমাক যি গৰ্বিত কৰিছে তাৰ পৰা আমি বঞ্চিত হোৱা বুলি অনুভৱ কৰিছোঁ 1988 চনত আমি ইয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি গ'লোঁ তাৰপিছত আমাৰ সেই সময়ত কোনো ধৰণৰ যিহেতু টেলিফোনিক কোনো ব্যৱস্থা নাছিল আমি বিচ্ছিন্ন হৈ পৰিলোঁ 2 বছৰৰ কাৰণে আকৌ মই যেতিয়া BSc কৰিবলৈ আকৌ বি বৰুৱা কলেজত গ'লোঁ মই হায়াৰ ছেকেণ্ডেৰী অৱশ্যে বি বৰুৱা কলেজতে কৰিছিলোঁ তাৰপিছত কিন্তু লগ পোৱা নাছিল তেওঁ আছিল JB কলেজত আকৌ আহি পেলাই যেতিয়া BSc কৰিবলৈ আহিল বি বৰুৱা কলেজলৈ তাত মানে লগ পালোঁ মোক হেমচন্দ্ৰ আমাৰ বাৰু ভাল এজন বন্ধু হেমচন্দ্ৰ জুবিনৰ লগত প্ৰায় খুব সেই ওতঃপ্ৰোতভাৱে আছিলে সেই সময়ত আৰু গুৱাহাটীত সেই হেমচন্দ্ৰ প্ৰথমে মোক লৈ যাই পেলাই আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুমৰ সন্মুখত দেখাইছিল যে ইয়াক চিনি পাইছা নেকি এতিয়া জুবিনৰ মুখখন মানে একে আছে মুখখনটো চেঞ্জ নহয় কিন্তু তেওঁৰ যিটো আমাৰ গেটআপ আছিলে সেই সময়ত গেটআপটো অকণমান চুলি তুলি লম্বা হৈ পেলাই সেই সময়ত তেওঁ যে অলপ চিনি পোৱাত অসুবিধা হৈছিল কিন্তু মই কৈছিলোঁ যে জুবিন হয় সেনেকৈ আহি পেলাই হাত চাত মিলাই পেলাই আহিলোঁ আহি পেলাই আমি দুইজনে কলেজৰ পৰা ওলাই আহোঁ সি মোক আমাৰ এখন চকলেট এটা কিনিলে আচলতে সন্মুখত আমাৰ বি বৰুৱা কলেজৰ এখন সৰু পাণ দোকানত আহি পেলাই আমি দুইজনে আহি পেলাই ক'লৈ কথা পাতিলোঁ এনেকৈ তেতিয়া তেওঁ প্ৰথম অনামিকা কেছেটখন মানে ওলাইছিল আৰু তেওঁ ধুনীয়া সুন্দৰ তাত হেৰি আছিল সঁহাৰি পাইছিল ৰাইজৰ পৰা সেই অনামিকা কেছেটৰ পিছৰ পৰা আমি লাহে লাহে আহি লাষ্ট আমি পালোঁ মিছন চাইনা প্ৰমোশ্যন কৰাৰ সময়ত আমি কেইবাজন বন্ধু লৈ ইয়াৰ পৰা আমি লগ লাগি পেলাই গুচি যাই পেলাই আমি ৰাতি গুৱাহাটী জোৰডত আমি তেওঁক লগ পাইছিলোঁ তাৰপিছত ইয়াতে আহিছিলে ইয়াত আহোঁতেও অকণমান সেইখিনি আমাৰ সময় বেয়া আছিল বাৰু ভালকৈ লগ পোৱাৰ সুবিধা নহ'ল তো এইখিনি আৰু কথা আৰু আমাৰ জুবিন গাৰ্গ হেৰাইছোঁ মানে আমি আজি অসমৰ ডাঙৰ সম্পদ হেৰাইছোঁ আৰু সকলোৱে জানিব যে ইয়াৰ পিছত আমাৰ কি অৱস্থা হ'ব কাৰণ সাংস্কৃতিক জগতত আমাৰ কিমানখিনি উকা হ'ব আমি এতিয়াহে লাহে লাহে বুজিব পাৰিম গতিকে এনেধৰণৰ মহান ব্যক্তিজনৰ মোৰ স্বৰ্গগামী হৈছে আৰু আজি সেই স্বৰ্গগামী হওঁতে তেওঁক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এনেকৈ আৰু তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু আমাক অসমৰ প্ৰত্যেকজন ব্যক্তিৰ মাজত সেনেকুৱা ব্যক্তি যাতে ভৱিষ্যতে আমাৰ দিব পাৰে তেওঁ আমাক আশীৰ্বাদ কৰক এইখিনিকৈ মই এৰিছোঁ সহপাঠী হিচাপে কি আজিৰ সময়ত উৎপত্তীয়া বুলিয়ে ক'ব লাগিব কিন্তু উৎপত্তীয়া হ'লেও মানে তেওঁৰ ভাল দিশবিলাক আছিল তাৰ কিছুমান বিশেষ গুণ আছিল সেই গুণবিলাক আচলতে উৎপত্তীয়া হ'লেও তাৰ সদায় এটা পজিটিভ দিশ থাকে যেনেকৈ সেই পজিটিভ দিশটো আছিল সেই সময়ত আমাৰ আজি যেনেকৈ আজি পানীত পৰি পেলাই বাৰু তেওঁ আজি হাৰ্ট ক্ৰিয়া বন্ধ হৈ ঢুকাল ঠিক তেনেকৈ আমাৰ সেই সময়ত ভৰ বাৰিষা তেওঁ এই মটঙা নদী আমাৰ ক্লাছ 10ৰ লগতে আছিলতো তেওঁ মটঙা নদী পাৰ হৈছিল সেই সময়ত মানে সেই ভয়ংকৰ কাম তেতিয়াৰ পৰা কৰিছিল দুঃসাহসিক কাম কিছুমান গতিকে সেই ধৰণৰ আৰু পঢ়া শুনাত চোকা আছিল পঢ়া শুনাত আমি ভাল লাগিছিল কি আমি একেলগে ধুনীয়াকৈ পঢ়িছিলোঁ সেই মেথছ পঢ়িছিলোঁ ধুনীয়াকৈ মানে সেই কথাবিলাক আজিও মনত পৰে আৰু সেই চাইকেলখন চলাইছিল সৰুকৈ ৰঙা চাইকেল এখন গোল চশমা একযোৰ সেইখিনি সেই আমাৰ স্মৃতি আজি আমাৰ মনত এতিয়াও সজীৱ হৈ আছে আচলতে সেই সময়ত এনেকুৱা এজন ল'ৰা আছিল আজিৰ তাৰিখত আমি যদি দুষ্ট ল'ৰা বুলি যিটো কওঁ এই দুষ্ট বুলি কওঁ কিন্তু সেই দুষ্টৰ মাজত তেওঁৰ কিছুমান মানে প্ৰতিভা আছিলে যদি দুষ্ট ল'ৰা বহুত থাকে আৰু সাধাৰণতে দুষ্টবিলাকৰ মাজতে কিছুমান সাংঘাতিক প্ৰতিভা থাকে যিবিলাক মানে কোনেও মানে চুব নোৱাৰে আচলতে সেইটো কথা আৰু আমাৰ যেতিয়া ক্লাছ 10ত আমি ক্লাছ 9-10ত পাইছিলোঁ আমি কমপ্লিট 2 বছৰ সম্পূৰ্ণ পাইছিলোঁ সেই 2 বছৰত কেনেকুৱা আছিল উৎপত্তীয়া মানে ভাল লগা আছিল আজি শুনিলে ভাল লাগে সেইবিলাক কথা সেই সময়ত মানে ক্লাছৰ পৰা যাই নদীৰ মাজেৰে পাৰ হৈ যোৱা তেতিয়াই অভিজ্ঞতা আছিলে আৰু তেওঁৰ যে আমাৰ ওচৰতে ক্লাছ 10ৰ যিটো ৰুম আছিলে সেই ৰুমৰ পৰা মানে অলপমান কাষতে মানে নদী আমাৰ যি মটঙা নদীটো আছে
সেই নদীত মানে সি জঁপিয়াইছিল তো সেইবিলাক দৃশ্য আমাৰ মনত পৰে পঢ়া শুনাত কেনেকুৱা আছিল পঢ়া শুনাত ভালেই আছিল পঢ়া শুনাত খুব ধুনীয়া আছিল আৰু তাৰ মই আজিও যদি যেতিয়া মাইক্ৰফোনটো হাতত লয় মই মাইক্ৰফোনটো নাচাওঁ মই তাৰ আঙুলিকেইটা চাওঁ আচলতে আঙুলিকেইটা কিয় চাওঁ সেই আঙুলিকেইটা দি আমাৰ লগত একেবাৰে লগাৰিথিমৰ অংক AP চিৰিজ বা GP চিৰিজৰ অংকবিলাক কৰিছিল বৰ সেই কথাটো মোৰ আজিও মনত পৰে মানে আজিতো আমাৰ এতিয়া ক'ব মানে আচলতে অসমৰ এটা অপূৰণীয় ক্ষতি যিটো এটা নিৰ্ভীক কণ্ঠ অসমত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পিছতে সেই নিৰ্ভীক কণ্ঠ আজি আমাৰ মাজৰ পৰাই গুচি গ'ল আচলতে